মেৰাপানীৰ অসম নাগালেণ্ড সীমান্তত ভয়ংকৰ বান পৰিস্থিতি দুদিন ধৰি হোৱা নেৰানেপেৰা বৰষুণৰ পিছত নাগালেণ্ডৰ পৰা নামি অহা পানীৰ খুঁটে প্লাবিত কৰিছে মেৰাপানীৰ চাংখাতি অঞ্চলৰ কেইবাখনো গাঁও পানীৰ তলত আছে চাংখাতি কল্যাণপুৰ শান্তিপুৰ দয়ালপুৰকে ধৰি কেইবাখনো গাঁৱৰ শতাধিক পৰিয়াল এফালে পানী সোমোৱাৰ ফলত বিস্তৰ ক্ষতিসাধন হৈছে শ শ বিঘা কৃষিভূমিৰো বাঢ়নী পানীয়ে চাংখাতি ৰতনপুৰ সংযোগী পকী পথটো প্লাবিত কৰাৰ ফলত ব্যাহত হৈ পৰিছে পথটোৰে যাতায়াত ক্ষতিগ্ৰস্ত যথেষ্ট হৈছে আমাৰ যেটো সাংঘাতিক নয় আমাৰ যিখিনি মানে আগত কামখিনি কৰিছিলে চৰকাৰে আৰু সেই কামৰ অবহেলাৰ কাৰণে আমি ভুক্তভোগী কাৰণ কেলে যিখিনি আমাৰ মাথৰিবোৰ টাৰ্নিং পইণ্টত আছিল সেইবোৰত আমাৰ জিঅ'বেগ নিদিলে সেইবোৰৰ কাৰণে আমি ভুক্তভোগী গোটেই আমাৰ গাঁওখন মানে বুঢ়ী গোটেই গাহৰি মানুহ একেবাৰে অৱস্থা নাইকিয়া ঘৰ ভিতৰত এককাল পানী হৈছে তো আমাৰ এইটোৱে অনুৰোধ কৰোঁ চৰকাৰলৈ যাতে কি আমাৰ যিখিনি সাংঘাতিক নৈত মাথৰিকেইটা আছে সেইকেইটা মাথৰি আমাৰ জিঅ'বেগ দি পেলাই সম্পূৰ্ণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ কৃষি পথাৰ আমাৰ যথেষ্ট নষ্ট হৈছে